শিক্ষা বিভাগৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আহিছে। আমাৰ ভিডিঅ'ৰ জৰিয়তে আপডেটবিলাক দি থকা হয় আৰু আমি ভালেকেইটা আপডেট শিক্ষা বিভাগৰ লগত জড়িত অলৰেডি দিয়া হৈছে আৰু আজি আমি আপডেট এটা পাইছোঁ। আচলতে দুদিন আগতেই পোৱা গৈছিলে, কিন্তু সময়ৰ অসুবিধাৰ কাৰণে ভিডিঅ'বিলাক আপলোড কৰিব পৰা হোৱা নাছিলে আৰু সেইকাৰণে আজি এইটো আপডেট আমি দিবলৈ বিচাৰিছোঁ। শিক্ষা বিভাগৰ লগত জড়িত, স্কুলৰ লগত জড়িত এয়া খবৰটো। আৰু এটা সৰু অনুৰোধ আপোনালোক থাকিলে, যদি চেনেলটো প্ৰথমবাৰৰ পৰা আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই খবৰটো আপোনালোকে দেখিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আহিছিলে। 6 তাৰিখে আহিছিলে খবৰটো, 6/12/2025 তাৰিখত। আৰু ইয়াতে চাওক, এই যিখন চিঠি, এই চিঠিখন পঠিয়াই দিয়া হৈছে টু এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈকে পঠিয়াই দিছে এডুকেশ্যনৰ। আৰু নাম্বাৰটো চাওক, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ। নাম্বাৰ 3 ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট। ইনস্পেক্টৰ অফ স্কুল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰলৈকে পঠিয়াই দিছে। আৰু নাম্বাৰ 4ত চাওক, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট। তো ইয়াতে পঠিয়াই দিয়া হৈছে তেওঁলোকক। আৰু কোনে পঠিয়াই দিছে চাওক, অফিচাৰ ইন স্পেচিয়েল ডিউটি সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটী 19 আছাম। তেওঁৰ ফালৰ পৰা আহিছে চিঠিখন। ছাবজেক্টটো আপোনাৰ যি পেট এক্সাম পতা হয়, আৰু সেই পেট এক্সামক লৈ পেট ফৰ ক্লাছ 3 to 5 ৰাউণ্ড 2। তো সমগ্ৰ কথাখিনি চাম ইয়াতে কি লিখিছে চিঠিখনত। এতিয়া দ্বিতীয় পৰ্যায়ৰ যি 3 পৰা 5লৈকে পেট এক্সাম পাতিব, সেই পতাক লৈ ইয়াতে কি লিখিছে আমি ইয়াতে চাইছোঁ যে আছে, উপৰোক্ত বিষয়ৰ সম্পৰ্কত আপোনাক জানিবলৈ নিৰ্দেশ দিয়া হৈছে যে অনলাইনত প্ৰশ্ন কাগজ উপলব্ধ হ'ব পৰা বিদ্যালয়সমূহত শ্ৰেণী 3 পৰা 5লৈ শিক্ষাৰ্থীসকলৰ বাবে পেৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেট 17/12/2025 তাৰিখে অনুষ্ঠিত হ'ব। অন্য বিদ্যালয়ৰ ক্ষেত্ৰত শ্ৰেণী 3 পৰা 5লৈ পেট বৰ্তমানলৈকে স্থগিত ৰখা হৈছে। সেয়ে পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে প্ৰশ্ন কাগজ মুদ্ৰণৰ বাবে কোনো বিধ আগবঢ়াব নালাগে। তো দেখিছে আপোনালোকে ইয়াতে চিঠিখনত দেখিছে যে অনলাইনত প্ৰশ্ন কাকত উপলব্ধ হ'ব পৰা বিদ্যালয়সমূহত 3 পৰা 5লৈকে পেট এক্সাম 17/12/2025 তাৰিখে পাতিব। আৰু অন্য যিবিলাক বিদ্যালয় থাকিব, আৰু সেই বিদ্যালয়ৰ ক্ষেত্ৰত কি কৰিছে, পেট এক্সামটো স্থগিত ৰখা হৈছে। আৰু স্থগিত ৰখাৰ কাৰণে যি আপোনালোকৰ পৰৱৰ্তী যিটো নিৰ্দেশনা নাহে, সেই নিৰ্দেশনা নহালৈকে কোনো বিধ অৰ্থাৎ যিটো প্ৰপ'জেল বা তেনেকুৱা ধৰণৰ যিটো থাকে, সেই প্ৰপ'জেল তেওঁলোকে আগবঢ়াব নালাগে বুলি ইয়াতে কোৱা হৈছে। তো এটা গুৰুত্বপূৰ্ণ আপডেট আছিলে, আমি গোটেইখিনি কথা ইয়াতে চালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।